ৰাজ্যখনৰ লগতে চিৰাং জিলা সদৰ কাজলগাঁৱত সদৌ আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই তীব্ৰ প্ৰতিবাদ কৰিবলৈ পৰিলক্ষিত হৈছে। বিশেষকৈ ক'ব লাগিব আদিবাসী জনগোষ্ঠীয়ে দীৰ্ঘদিনৰ পৰা যি দাবী জনজাতিকৰণ, ভূমিৰ পট্টা আৰু বিভিন্ন দাবীলৈ আজি এইদৰে চিৰাঙৰ কাজলগাঁৱত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আৰু মই পোনে তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আচলতে কি দাবীলৈ আজি এই প্ৰতিবাদ সিহঁতে সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। ক'ব লাগিব সন্মুখত নিৰ্বাচন আৰু আপোনালোকৰ বহুত দিনৰ পৰাই প্ৰতিবাদ কৰি আছে, কিন্তু আপোনালোকৰ জনজাতিকৰণ, ভূমিৰ পট্টা আৰু যিখিনি সুবিধা পাব লাগিছিল একো পোৱা নাই। এই সন্দৰ্ভত কি ক'ব? সমগ্ৰ অসমতে আজি যিহেতু ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আৰু এইকাৰণে ৰূপায়ণ কৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি প্ৰতিশ্ৰুতি দিছিলে আদিবাসীসকলৰ যিখিনি সমস্যা আছে জনজাতিকৰণকে আদি কৰি মাটিৰ সমস্যা সমাধান কৰাৰ কাৰণে তেখেতসকলে আমাক বাৰম্বাৰ প্ৰতিশ্ৰুতি দিছিলে, কিন্তু মূলতঃ আমি তেখেতে যিখিনি পদক্ষেপ ল'ব লাগিছিল আমাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত, কিন্তু তেখেতসকলে আজিলৈকে কোনো পদক্ষেপ লোৱা আমি দেখিবলৈ নাপালোঁ। আৰু আজি সমগ্ৰ অসমতে আমি যিহেতু আমি তাহানিৰ পৰা জনজাতিকৰণৰ আন্দোলন আমি অব্যাহত ৰাখিছোঁ আৰু অহা 2026 চনত যিহেতু বিধানসভা নিৰ্বাচন আছে আৰু এই নিৰ্বাচনৰ আগে আমি তেখেতৰ পৰা দাবী জনাইছোঁ যে তেখেতসকলে সঠিক অনুমোদন দিব লাগে, সঠিক যিখিনি ৰেকমেণ্ডেশ্যন পঠাব লাগে দিল্লীলৈ, তেখেতসকলে যাতে চাহ জনগোষ্ঠী হিচাপে ৰেকমেণ্ডেশ্যন নপঠায়। কাৰণ অসম চৰকাৰে বাৰম্বাৰ চাহ জনগোষ্ঠী হিচাপে আমাক ৰেকমেণ্ডেড কৰে আৰু যিটো নেকি চাহ জনগোষ্ঠী হিচাপে আমাৰ জনজাতিকৰণ পোৱাৰ পৰা আমি বঞ্চিত হওঁ, কাৰণ চাহ জনগোষ্ঠী হিচাপে কোনো বৈশিষ্ট্য নাই জনজাতিকৰণ পোৱাৰ ক্ষেত্ৰত। আৰু আসাম চৰকাৰে আমাক বাৰম্বাৰ প্ৰতাৰণা কৰি, প্ৰবঞ্চনা কৰি, ঠগবাজ কৰি চাহ জনগোষ্ঠী হিচাপে দিল্লীলৈ আমাক ৰেকমেণ্ডেড কৰে আৰু এইকাৰণে হয়তো আজিলৈ আমি জনজাতিকৰণৰ পৰা আমি বঞ্চিত হৈ আছোঁ। আজি সকলোৱে জানে যে সৰ্বভাৰতীয় স্তৰত আদিবাসীসকল জনজাতি আৰু এই সুবিধা আমাৰ যিখিনি মৌলিক সুবিধা আমি পাব লাগে। লগতে আমি যদি জনজাতিকৰণ হওঁ তেতিয়াহ'লে আমি মাটিৰ পট্টাও আমি পাব লাগে। যিসকল বনাঞ্চলত আজি 2006 চনৰ আগৰ পৰা 2003 চনৰ আগৰ পৰা বহু আগৰ পৰাই যিখিনি আজি চৰকাৰে বিচাৰি আছে তেখেতসকলৰ বৈশিষ্ট্য, এই বৈশিষ্ট্যপূৰ্ণ আমি জাতি এটা আদিবাসীসকল, চাওতাল, উৰাম, মুণ্ডাসকল আৰু এই জাতিটোক আজি যিখিনি মৌলিক অধিকাৰৰ ভিত্তিত যিখিনি মাটিৰ মৰ্যাদা দিব লাগে তেখেতসকলক বঞ্চিত কৰা হৈছে। আজি আমি BTR চৰকাৰকো আমি সকীয়াই দিছোঁ যাতে BTR চৰকাৰে, প্ৰমোদ বড়ো চৰকাৰে অতি সোনকালে আমাৰ দাবী অন্তত পূৰ্ণাংগ ৰূপত যাতে পালন কৰে। আজি BTR নিৰ্বাচনৰ সময় এতিয়া ওচৰ চাপিছে আৰু এই BTR নিৰ্বাচনৰ আগে যাতে প্ৰমোদ বড়ো চৰকাৰে আমাৰ মাটিৰ সমস্যাখিনি সমাধান কৰে। হয়, বিশেষকৈ ক'ব লাগিব যে আদিবাসী জনগোষ্ঠী খিলঞ্জীয়া হয় আৰু খিলঞ্জীয়া হৈ বহুদিনৰ পৰা যিসকল দাবী লৈ আন্দোলন কৰি আছে সেইসকলে কোনো পধ্যে এতিয়ালৈকে গ্ৰহণযোগ্য হোৱা নাই। আৰু বিশেষকৈ ক'ব লাগিব আদিবাসী জনগোষ্ঠী কিন্তু সৰ্বদিশতে পিছ পৰি আছে আৰু চৰকাৰে প্ৰত্যেকবাৰে এই জনগোষ্ঠীক লৈ হেতালি কৰাৰ অভিযোগ উত্থাপন কৰিছে। আচাৰ নীতিতাৰ লগতে এটা কথা স্পষ্ট কৰিছে, BTC নিৰ্বাচনৰ পূৰ্বে আৰু 26ৰ যি অসমৰ নিৰ্বাচন, এই নিৰ্বাচনৰ পূৰ্বে আদিবাসীসকলৰ যদি দাবীসমূহ সমস্যা সমাধান নহয় তেন্তে চৰকাৰ বিৰোধী কাম কাজ আৰু তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আদিবাসী ছাত্ৰ সন্থা যি সমগ্ৰ অসমতে আচাৰ নেতৃত্বত 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছোঁ। আৰু এইকাৰণেই কৰিবলৈ লৈছোঁ যে আমি মূলতঃ 4টা দাবী লৈ আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। প্ৰথমতে জনজাতিকৰণ, দ্বিতীয়তে লেণ্ড পাট্টা, তৃতীয়তে আমাৰ যিখিনি সঠিক পৰিচয় পত্ৰ আৰু চতুৰ্থতে যিসকল আমাৰ আদিবাসী ভাই ভনী তেখেতসকলে বাগানত কাম কৰে তেখেতসকলৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰা। আজি অসম চৰকাৰে আমাক বাৰম্বাৰ প্ৰতাৰণা কৰিলে, তেখেতসকলে আমাক জনজাতিকৰণৰ নামত বিভিন্ন ঠগ প্ৰবঞ্চনা কৰিলে আৰু আমি এইখিনি অসম চৰকাৰক সকীয়াই দিব বিচাৰিম যে যোৱা 2016 চনত যেনেকৈ অসমৰ পৰা কংগ্ৰেছ চৰকাৰক বিদায় দিয়া হ'ল, আজি আদিবাসীসকলে আমি ভিতৰে আমি প্ৰস্তুত হৈছোঁ। যদি 26ৰ ভিতৰত আমাক এছটিকৰণ নকৰে, জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে, তেতিয়াহ'লে আমি কংগ্ৰেছক যেনেকৈ বিদায় দিয়া হৈছিল, ইয়াত আদিবাসীসকলৰ যথেষ্ট অৱদান আছে কংগ্ৰেছ চৰকাৰ অসমৰ পৰা বিদায় দিয়াৰ ক্ষেত্ৰত।
অনাগত দিনত যদি 26-ৰ আগে আগে যদি আমাক জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে তেতিয়াহ'লে কংগ্ৰেছৰ দৰে বিজেপিক অসমৰ পৰা বিদায় দিয়াৰ কাৰণে আদিবাসী ছাত্ৰ সন্থাই প্ৰস্তুত হৈছে। দ্বিতীয়তে আমাক যিহেতু BTR লেভেলতো মাটিৰ যিটো পাট্টা দিয়াৰ কথা আছিলে আৰু 1886 যিটো সংবিধানৰ 10 নং চেপ্টাৰ অনুযায়ী আমি যিহেতু সুৰক্ষিত শ্ৰেণীৰ অন্তৰ্গত আৰু সুৰক্ষিত শ্ৰেণীৰ অন্তৰ্গত হিচাপে আমি সমগ্ৰ অসমতে বা BTR লেভেলতো আদিবাসীসকল মাটিৰ পট্টা পাব লাগে। কিন্তু আজি দেখিবলৈ পালোঁ প্ৰমোদ বড়ো চৰকাৰখনেও আজিলৈকে আমাক মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত বঞ্চিত কৰিলে। হয়তো দুই এজনক তেনেকেই মানে বাছি দি আছে, কিন্তু আমি নাজানো কি কাৰণে তেখেতসকলে এই পাৰ্চিয়েলিটি এতিয়া কৰি আছে। কিন্তু আমাৰ দাবী অনতি পলমে যিহেতু BTR নিৰ্বাচন সমাগত, BTR নিৰ্বাচনৰ আগে আগে তেখেতসকলে আমাক মাটিৰ পট্টা দিব লাগে। অন্যথা আমি আদিবাসী ছাত্ৰ সন্থা হিচাপে প্ৰমোদ বড়োকো উচিত শিক্ষা দিয়াৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। তৃতীয়তে অসম চৰকাৰে আমাক আদিবাসীসকলক বাৰম্বাৰে চাহ জনগোষ্ঠীৰ নামাকৰণ দি আছে, চাহ জনগোষ্ঠী বুলি আমাক নামাকৰণ কৰি আছে। আমি অসম চৰকাৰৰ লগত আছাৰ কেন্দ্ৰীয় সজাতি দল কেইবাবাৰ বৈঠকত বহিছিল যদিও চৰকাৰে এই ক্ষেত্ৰত যিখিনি পদক্ষেপ ল'ব লাগিছিল আজিলৈকে পদক্ষেপ দেখিবলৈ আমি নাপালোঁ। তেখেতসকলে বাৰম্বাৰ ঠগ প্ৰবঞ্চনা কৰি আছে আৰু তেখেতসকলে অন্তিম পৰ্যায় পৰ্যন্ত তেখেতসকলে আদিবাসীসকলক চাহ জনগোষ্ঠী নামেৰে নামাকৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। আৰু আমি দাবী জনাইছোঁ আদিবাসী ছাত্ৰ সন্থা হিচাপে আদিবাসীসকল যেনেকৈ চাওতাল, উৰাও, মুণ্ডা, গড়খাড়ীয়া, ভূমিজ তেখেতসকল নিজা উপজাতিৰ যেনেকৈ মানে পৰিচয় পাব লাগে সেইমতে পৰিচয় দিব লাগে। চাওতালসকলক চাওতাল হিচাপে পৰিচয় পাব লাগে, উৰাওসকলে উৰাও হিচাপে পৰিচয় পাব লাগে, মুণ্ডাসকলে মুণ্ডা হিচাপে পৰিচয় পাব লাগে। কিন্তু সমগ্ৰ জাতিটোক তেখেতসকলে চাহ জনগোষ্ঠী হিচাপে বনাই আছে। আৰু ইয়াত আমি এটাই তেখেতসকলৰ ষড়যন্ত্ৰ আমি দেখিবলৈ পাইছোঁ, তেখেতসকলে আমাক অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে, য'ত নেকি চাহ জনগোষ্ঠীসকলৰ কোনো তেনেকুৱা বৈশিষ্ট্য নাই, য'ত মানে তেখেতসকলে STৰ দাবী কৰিব পাৰে বা অন্যান্য মৌলিক অধিকাৰ লাভ কৰিব পাৰে। কিন্তু অসম চৰকাৰৰ এই কুটিল ষড়যন্ত্ৰক আমি ধিক্কাৰ জনাইছোঁ। আৰু 26-ৰ আগে আগে লগতে BTC নিৰ্বাচন যিহেতু সমাগত, এই BTR নিৰ্বাচনৰ আগে আগে অসম চৰকাৰে আমাৰ যিখিনি পৰিচয় পত্ৰৰ সংশোধন কৰাৰ ক্ষেত্ৰত যাতে অনতিপলমে দায়িত্ব লয়, এইখিনি আমাৰ দাবী থাকিব। লগতে চতুৰ্থতে আমাৰ যিহেতু দাবী আছে, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হিচাপে আজি সমগ্ৰ অসমতে চাহ বাগিচাবিলাকত আমাৰ আদিবাসী উৰাও, মুণ্ডা, কিছুমান জেগাত চাওতালসকলেও আছে বাগান এলেকাত, তেখেতসকলক যিখিনি কামৰ বিনিময়ত যিখিনি হাজিৰা পাই আছে অতি ন্যূনতম। আৰু আমি দাবী জনাইছোঁ যে সমগ্ৰ ভাৰতবৰ্ষত যিখিনি মানে আইন হিচাপে যিখিনি মজুৰি পাব লাগে 551 টকা, এই 551 টকা চৰকাৰে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।